নমস্কাৰ, এই মুহূৰ্তত শ্ৰমিকসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল শ্ৰমিকে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে শ্ৰমিকসকলৰ বাবে অহা 30 মে তাৰিখে ৰিলিজ কৰিব পেঞ্চন আঁচনিৰ টকা। তো কোনবোৰ শ্ৰমিকসকলে লাভ কৰিব জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে, অসমৰ চাহ শ্ৰমিক কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ দিশত বৃহৎ পদক্ষেপ, 30 তাৰিখ পেঞ্চনৰ দিন। তো অসম চৰকাৰে চাহ শ্ৰমিক কৰ্মচাৰীসকলৰ বাবে প্ৰতি মাহৰ 30 তাৰিখটো পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 30 মে তাৰিখেও প্ৰদান কৰিব টকা। তাৰপিছত কোৱা হৈছে পেঞ্চন উপকৃত পেঞ্চনাৰ 60,000 একগৰাকী, প্ৰতিমাহে আদায় দিয়া পেঞ্চনৰ ধন 26.17 কোটি টকা। পৰিয়াল পেঞ্চন আৰু সাধাৰণ পেঞ্চনৰ টকা প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে প্ৰতি মাহৰ 30 তাৰিখতে পেঞ্চনৰ একাউণ্টলৈ প্ৰাপ্য ধন। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 30 তাৰিখটো চাহ শ্ৰমিকসকলৰ বাবে পেঞ্চন প্ৰদানৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অহা 30 মে তাৰিখে 60,000 একগৰাকী শ্ৰমিকৰ বেংক একাউণ্টত 26.17 কোটি টকা অসম চৰকাৰে প্ৰদান কৰিব। তো অহা 30 মে তাৰিখে অসম চৰকাৰে পৰিয়াল পেঞ্চনৰ লগতে সাধাৰণ পেঞ্চন আঁচনি টকাও প্ৰদান কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব